ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম প্ৰিপজিশ্যন যেটো প্ৰিপজিশ্যন কি ক্লাছ 9 10 হাই সেকেন্ডাৰী সবৰ কাৰণে প্ৰিপজিশ্যনটো এটাই থাকে প্ৰিপজিশ্যন কিনে আলোচনা কৰিম তোমালোকে চোৱা প্ৰথমতে আগতে বুজি লোৱা প্ৰিপজিশ্যনটো কি কৈছে a preposition is a word that shows the relationship between a noun or pronoun and another word in a sentence কৈছে প্ৰিপজিশ্যনটো এটা আনটো শব্দৰ লগত মানে সম্পৰ্কটো যেটো আছে সম্পৰ্কটো দেখুৱাই নাউন আৰু প্ৰনাউন আৰু প্ৰিপজিশ্যনটো মনত ৰাখিবা সদায় নাউন তোমালোকে এটা কথা মনত ৰাখিবা প্ৰিপজিশ্যনটো সদায় নাউন আৰু প্ৰনাউনৰ আগত বহে এই কথাটো আছে আৰু সোৱা কিছুমান কমন প্ৰিপজিশ্যন আছে সেই কমন প্ৰিপজিশ্যন কিনে বুজি লোৱা যেনেকৈ প্লেসৰ আগত সদায় ইন on under beside behind between প্লেস যদি থাকে প্লেস মানে কি ঠাই তাত এইখিনি বহে যেনেকৈ ইন মানে ভিতৰত বুজালে on ওপৰত বুজালে under মানে তলত বুজাব besides মানে কাষত বুজাব behind হৈছে পাছত পিছফালে বুজাব আৰু between হৈছে মাজত বুজাব এতিয়া সো আৰু এটা আছে টাইমৰ আগত সদায় এট হয় আৰু যদি নিৰ্দিষ্টকে তাৰিখ দিয়া থাকে তেতিয়ালে on হ'ব ইন হ'ব বিফোৰ হ'ব এটা আগত বুজাব পাছত বুজাব ডিউৰিং মানে সময় কালত যেটো বুজাব এইখিনি বস্তু বুজি লবা তোমালোকে ডাইৰেকশন মানে এটা আনটো ডাইৰেকশন যেটো বুজায় টু ইনটু অন টু টুৱাৰ্ড থ্ৰু এইখিনি বস্তু বুজায় এতিয়া সোৱা আৰু ইয়াত কিছুমান এক্সাম্পলও আছে এক্সাম্পল লৈছো মই সোৱা এক্সাম্পল আছে দা বুক ইজ অন দা টেবল ইয়াত যেটো টেবলটো আছে এই টেবল আছে নাউন ইয়াৰ আগত কি হৈছে সোৱা প্ৰিপজিশ্যন আছে অন এই অন প্ৰিপজিশ্যনটো বহিছে এই shows the location ইয়াৰ মানে কি হৈছে ঠাই বুজাইছে মানে কি বুজাইছে টেবুলৰ ওপৰত কিতাপটো আছে এটো বুজাইছে লোকেশন আৰু কৈছে we will meet at 3 pm এটা সোৱা আমি কি কৰিম 3টা বজাত লগ কৰিম এই 3টা বজাত যে লগ কৰিম সময় আছে সময়ৰ আগত কি আছে এট আছে এট হৈছে প্ৰিপজিশ্যন আৰু এটো হৈছে she walked through the park ইয়াত বুজাইছে পাৰ্কত যে লৰচৰ কৰি আছে গতি কৰি আছে ওয়াল কি খুসকাৰি আছে হেতু বুজাইছে যে থ্ৰু বুজাইছে এইখিনি হৈছিল एग्जांपल আছিল আৰু সোৱা ইজি ওয়ে মানে ইজি এটা বস্তু আছে মনত ৰাখিবৰ কাৰণে এ প্ৰিপজিশ্যন ইউজুৱেলি কামস বিফোৰ এ নাউন অৰ প্ৰনাউন সদায় মনত ৰাখিবা প্ৰিপজিশ্যনটো সদায় নাউন আৰু প্ৰনাউনৰ আগত বহে এই কথাটো সহজভাৱে মনত ৰাখিবলৈ দিয়া হৈছে নাউন আৰু প্ৰনাউনৰ আগত বহে এতিয়া সোৱা তোমালোকে পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চনটো আহে এটো সোৱা পৰীক্ষাত কোৱেশ্চনটো আহে shows the correct options to fill in the blanks মানে শুদ্ধ অপশনটো বিচাৰি তোমালোকে বাক্যটো পূৰ্ণ কৰিব লাগে পৰীক্ষাত অপশন আহিব এ বি সি ডি এনেকৈ আহিব সিধাকে আহিব মই তলফালে দিছো ডাউনত দিছো যে তোমালোকে বুজিবৰ কাৰণে সহজ হোৱাৰ কাৰণে দিছো সো প্ৰথম যেটো আছে প্ৰিপজিশ্যন আছে ইয়াত আছে ইউ ক্যান নট ষ্টে দিস ৰুম তুমি এই ৰুমৰ ভিতৰত থাকিব নোৱাৰিবা এতিয়া ৰুমৰ ভিতৰত কৈছে ভিতৰত থাকিব নোৱাৰিবা কৈছে তেতিয়া বুজাব ষ্টে মানে থাকিব নোৱাৰিবা ক'ত এই ৰুমৰ ভিতৰত তেতিয়া হ'ব ইন মানে ভিতৰত বুজায় ৰুমৰ ভিতৰত তুমি থাকিব নোৱাৰিবা নেক্সট কোৱেশ্চনটো সোৱা she is gifted dash a sweet voice তাই মানে এটা উপহাৰ দিছে সুন্দৰ এটা ভয়েস মানে শব্দৰ হৈতে মানে আৱাজটো মানে কথা এটা কৈছে সুন্দৰকৈ কথা এটা কৈ পেলাই দিছে she is gifted dash a sweet voice মিঠা মাতেৰে হৈতে কি কৰিছে উপহাৰটো দিছে ইয়াত হ'ব with a sweet voice এই কথাখিনি মনোযোগ দিবা আৰু তোমালোকে বহিত নোট কৰি লবা প্ৰিপজিশ্যনখিনি ভাল লাগিলে শেয়াৰ কৰি দিবা ভাৰ্বটো কনসিষ্ট ড্যাশ স্পিকিং দা ট্ৰুথ কনসিষ্ট অফ আৰু কনসিষ্ট ইন দুটা শব্দ আছে কনসিষ্ট অফ মানে যেতিয়া কিবা এটা লগত গঠিত হয় তেতিয়া হ'ব অফ এতিয়া আছে স্পিকিং দা ট্ৰুথ সত্য কথাটো হৈতে জড়িত হৈ আছে নিহিত এটো হ'ব ইন এটো কথা মনত ৰাখিবা এই কনসিষ্ট ফিক্স শব্দ হয় এবিলা কথা মনত ৰাখিবা তাৰ পিছতো আছে she is familiar to us ইয়াত আছে she is familiar to us তাই আমাৰ সকলোৰে চিনাকি familiar to us
নেক্সট চোৱা হি উইল জাম্প ডেছ চাচ এন অফাৰ তাৰমানে অফাৰত জাম্প দিছে যেনেকৈ অফাৰ দিলে মানে কি হয় এটাৰ লগত আনটো ফ্ৰী দিয়ে সেই অফাৰত দিছে কাৰণে ইয়াত কি হ'ব জাম্প এট অফাৰত জাম্প দিছে মানে এটা আনটোৰ লগত ফ্ৰীয়ে দিছে সেইকাৰণে এট হ'ব নেক্সটটো চোৱা আই ৱাইটেড ডেছ এ হোৱাইল মই কি কৰিছোঁ অপেক্ষা কৰি আছোঁ কিহৰ কাৰণে আই ৱাইটেড ফৰ এ হোৱাইল মই অলপ মুহূৰ্তৰ বাবে অপেক্ষা কৰিছোঁ ফৰ এ হোৱাইল নেক্সটটো চোৱা দ্য কিটেন ইজ লুকিং ডেছ দ্য মাদাৰ মানে কিটেন মানে মেকুৰী পোৱালিটোৱে কি কৰি আছে তাৰ মাকক বিচাৰি আছে যেতিয়া বিচৰা বুজায় লুকিং ফৰ হ'ব আৰু লুকিং এট হ'ব যেতিয়া নেকি কিবা এটা বস্তু ফালে চাই আছে কিবা এটা বস্তু দেখি আছে তেতিয়া হ'ব লুকিং এট এতিয়াতো বিচাৰি আছে সেইকাৰণে হ'ব লুকিং ফৰ নেক্সটটো চোৱা কৰবেট শ্বুট দ্য টাইগাৰ ডেছ এ গান এইটো হৈছে গান পিস্তলৰ সৈতে বাঘটো মাৰিছে কৰবেটে কি কৰিছে পিস্তলৰ সৈতে বাঘটো মাৰিছে কৰবেট শ্বুট দ্য টাইগাৰ উইথ এ গান কিহৰ কাৰণে কৈছে পিস্তলৰ সৈতে সেইকাৰণে হ'ব উইথ ইয়াত হ'ব উইথ নেক্সট কুৱেশ্যনটো চোৱা এইবিলাক তোমালোকৰ পৰীক্ষাত আহি থাকে গতিকে ভালকৈ শিকিবা আই পেড হিম ডেছ ৱাছ মাই কাৰ মই তাৰমানে মই গাড়ীখন ধুবৰ কাৰণে তাক কি কৰিছোঁ পেড কৰিছোঁ পইচাটো পৰিশোধ কৰিছোঁ আই পেড হিম টু ৱাছ মাই কাৰ মই তাক পইচাটো দিছোঁ কি কৰিবৰ কাৰণে গাড়ীটো ধুবলৈ টু ইয়াত হ'ব টু নেক্সটটো চোৱা ৰাইট ডেছ মি হুৱেন ইউ এৰাইভ যেতিয়া তুমি গৈ উপস্থিত হ'বা মোলৈ লিখিবা ইয়াত কৈছে মোলৈ ৰাইট টু মি মোলৈ লিখিবা কৈছে টু হ'ব টুৱে বুজায় লৈ অফে আচলতে ৰ বুজায় বায়ে দ্বাৰা বুজায় ফ্ৰমে পৰা বুজায় এই কথাখিনি মনোযোগ দিবা নেক্সট আছে অনিল উড টেক হিম ডেছ হিজ কনফিডেন্স তাৰ যিটো কনফিডেন্স আছে মানে বিশ্বাস আছে সেই বিশ্বাসৰ ভিতৰত লৈছে বিশ্বাসত কি হৈছে তেওঁক টেক হিম মানে তেওঁক যত্ন ল'বৰ কাৰণে লৈছে আৰু সেইকাৰণে হ'ব ইনটু হ'ব অনিল should take him into his confidence into next question to চোৱা it is time we were dash bed মানে এই সময়ত মই কি কৰিছিলোঁ এই সময়ত আমি শুবলৈ গৈছিলোঁ সেইকাৰণে কি হ'ব ইয়াত it is time we were in bed বিছনাত গৈছিলোঁ শুবলৈ গৈছিলোঁ কাৰণে in হ'ব next to চোৱা I make tea the morning এতিয়া কৈছে আই মেক টি ডেছ দ্য মৰ্ণিং মই ৰাতিপুৱা সময়ত কি কৰোঁ চাহ বনাওঁ ইন দ্য মৰ্ণিং এইটো হ'ব ইন কমন কুৱেশ্যন এইবিলাক তোমালোকে চাবা প্ৰিপজিশ্যন টান নহয় কিন্তু তোমালোকে মনোযোগ নিদিয়াৰ কাৰণে টান লাগে মনোযোগ দিবা চাবা প্ৰিপজিশ্যন ইজি হৈ যাব ইয়াত কৈছে আছাম ইজ ৰিচ ডেছ মিনাৰেলছ অসমখন কি আছিলে খনিজ পদাৰ্থত চহকী আছিলে ৰিচ ইন মিনাৰেলছ খনিজত চহকী নেক্সট কুৱেশ্যনটো চোৱা The building had dash be demolished. বিল্ডিংটো কি কৰিছে demolished ইয়াত কি কৰিছে demolished কৰিছে কাৰণে কি হ'ব had to be demolished to হ'ব to be demolished next to চোৱা he was prevented dash going there prevented fixed শব্দ prevented from হয় prevented from মানে fixed শব্দ এইটো মনোযোগ দিবা মন ৰাখিবা next to চোৱা I entered a railway carriage dash a country station মানে railway carriage মানে যিটো টালি টিবলৈ আছিলে কি কৈছিল ষ্টেচনত সোমাইছিল ষ্টেচনটো এটা সৰু ঠাই সেইকাৰণে কি হ'ব এট কথাটো মনত ৰাখিবা নেক্সট টু চোৱা উই মাষ্ট ৱৰ্ক হাৰ্ড ইফ উই আৰ ডেছ চাইন ইন লাইফ আমি যদি কঠোৰ পৰিশ্ৰম কৰোঁ তেতিয়াহে আমি জীৱনত উন্নতি কৰিব পাৰিম মানে চাইন উজ্জ্বল হোৱা জীৱন উন্নতিৰ কথা কৈছে কি হ'ব We must work hard if we are dash shine in life. কি হ'ব We must work hard if we are to shine in life. আমি আমাৰ জীৱনলৈ উন্নতি আনিব পাৰিম আমাৰ জীৱনলৈ সেইকাৰণে টু হ'ব মনোযোগ দিবা এতিয়া চোৱা ইয়াত কি কৈছে ইয়াত কৈছে উই মেট চাম পিপুল ডেছ হাই প্লেচেছ মানে উন্নত ঠাই মানে ডাঙৰ ডাঙৰ ঠাইত কি কৈছে লগ কৰিছিল কি হ'ব
we met some people dash high places of people of high places বেছি উন্নত ঠাইত কি কৈছে ডাঙৰ মানে উচ্চ ঠাইত মানে উচ্চাত নহয় মানে ইয়াত কি বুজাইছে ডাঙৰ এটা ঠাই মানে বুজাইছে তাত মানে কি কৰিছে লগ কৰিছে সেইকাৰণে অফ The table is made of wood এইটো টেবুলটো কিহেৰে বনাইছে কাঠেৰে বনাইছে সেইকাৰণে অফ এটা কথা মনত ৰাখিবা এই মেড যিটো শব্দ আছে দুটা বস্তু বুজায় মেড অফ আৰু মেড ফ্ৰম মেড অফে বুজায় যদি কোনো এটা বস্তু বনাইছে সেই বস্তুটোই আছে খালি তাৰ আকাৰ আকৃতি চেঞ্জ হৈছে যেনেকৈ টেবুলৰ কথা কৈছে টেবুলটোত কাঠ আছে কাঠেই আছে কিন্তু তাৰ কাঠ কাটি আকাৰ আকৃতি সলাইছে কিন্তু যেতিয়া নেকি ডাইৰেক্ট বস্তুটো চেঞ্জ হৈ যাব যেনেকৈ বাটাৰ ইজ মেড ফ্ৰম মিল্ক বাটাৰটো যেতিয়া বনাই গাখীৰৰ পৰা গাখীৰটো জুলীয়া পদাৰ্থ বাটাৰটো গোটা পদাৰ্থ হৈ যায় সেইকাৰণে কি হয় তাত হ'ব ফ্ৰম এই মেডৰ লগত কথাটো মনত ৰাখিবা তাৰপিছত আছে নেক্সট কুৱেশ্যন চোৱা এইটো কমন আছে কিপ দ্য বুক ডেছ দ্য টেবুল কি কৈছে কিতাপটো টেবুলৰ ওপৰত ৰাখিব কৈছে অন নেক্সটটো চোৱা ৰামানুজন ৱাজ এ জিনিয়াছ ডেছ মেথামেটিক্স ৰামানুজন কি আছিলে মেথামেটিক্সত পাৰ্গত আছিলে সেইকাৰণে মেথামেটিক্সৰ ভিতৰত আছিলে কাৰণে কি হ'ব ইন মেথামেটিক্স মানে অংকত কি আছিলে একেবাৰে পাৰ্গত আছিল ইন নেক্সটটো চোৱা I am indebted dash you for your help মই তোমাক সহায় কৰাৰ মই তোমাক প্ৰতি কৃতজ্ঞ indebted to এইটো ফিক্স শব্দ হয় indebted to মনত ৰাখিবা নেক্সট আছে he has no taste dash music তেওঁ কি কৈছে টেষ্টৰ প্ৰতি মানে ৰুচি নাই টেষ্টৰ প্ৰতি ৰুচি নাই টেষ্ট এইটো টেষ্ট ফৰ ৰুচি এইটো কথা মনত ৰাখিবা টেষ্ট ফৰ ৰুচি ফিক্স শব্দ নেক্সটটো চোৱা চিলড্ৰেন টেক ডেছ পেৰেণ্টছ চিলড্ৰেনে কি কৰে মা দেউতাক পিছলৈ মা দেউতাক চোৱা চিতা কৰে সেইকাৰণে হ'ব চিলড্ৰেন ট্ৰেক আফটাৰ পেৰেণ্টছক কি কৰে পিছলৈ ল'ৰা ছোৱালীয়ে যত্ন কৰে ইয়াত চোৱা হোৱাট আৰ ইউ লুকিং ইয়াত যদি ফৰ দিয়া থাকে তেতিয়াহ'লে হ'ব লুকিং ফৰ কিবা বিচাৰি আছা কিন্তু ইয়াত ফৰ দিয়া নাই অপশ্যনত কি হ'ব লুকিং এট কি চাই আছা কি দেখি আছা মানে বিচাৰি থকা বুজালে ফৰ হ'লেহেঁতেন ফৰ অপশ্যনতে নাই এতিয়া দিব লাগিব লুকিং এট তুমি কি চাই আছা নেক্সটটো চোৱা উইল ইউ কাম ডেছ দ্য ৰুম মানে কৈছে তুমি ৰুমৰ ভিতৰত আহিব পাৰিবানে মানে মই ৰুমৰ ভিতৰত আহিব পাৰিমনে এনেকুৱা কথা ক'লে কি হ'ব ৰুমৰ ভিতৰলৈ গতি কৰা বুজাব এইটোত হ'ব ইন টু মনত ৰাখিবা যেতিয়া ভিতৰলৈ গতি কৰা বুজায় তেতিয়া ইন টু হয় নেক্সট কুৱেশ্যনটো চোৱা ইট ইজ এ চ'ৰ্চ অফ এ ডেছ হেপিনেছ ইয়াত আছে চ'ৰ্চ যিটো আছে চ'ৰ্চ অফ এইটো ফিক্স শব্দ মনত ৰাখিবা চ'ৰ্চ অফ হেপিনেছ নেক্সট যিটো আছে হি ৱৰ্কছ ডেছ এ ফেক্টৰী তেওঁ ফেক্টৰীত কাম কৰি আছে এতিয়া মানুহে কি ফেক্টৰীত কি ভিতৰত কাম কৰে নে বাহিৰত কাম কৰে ফেক্টৰীৰ ভিতৰত কাম কৰে নিশ্চয় যিটো কাৰণে হ'ব ইন হি ৱৰ্কছ ইন এ ফেক্টৰীৰ ভিতৰত কাম কৰে কাৰণে ইন হ'ব নেক্সটটো চোৱা দ্য চিটি ইজ ফুল ডেছ বিগ হাউচেছ চহৰখন ডাঙৰ ডাঙৰ ঘৰেৰে ভৰা পৰিপূৰ্ণ হৈ আছে গতিকে কি হ'ব ফুল অফ বিগ হাউচেছ এতিয়া তোমালোকে চোৱা ইয়াত আমচিকো এই প্ৰিপজিশ্যন আৰু বহুত আছে তোমালোকক 30টা এমচিকিউ দিলোঁ যদি এমচিকিউ বোলে সৰি ইয়াত আছে তোমালোক 30টা এমচিকিউ দিয়া হৈছে যদি এমচিকিউখিনি মানে প্ৰিপজিশ্যন দিছোঁ প্ৰিপজিশ্যনৰ যিটো এমচিকিউ আছে টাইপত এমচিকিউ টাইপত দিছোঁ এইখিনি তোমালোকৰ যদি ভাল লাগে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো চাই মানে ক্লাছটো চাই তোমালোকৰ কেনেকুৱা লাগিছে কি সহায় হৈছে নে নাই মোক কমেণ্টৰ জৰিয়তে জনাবা তেতিয়া মই আগলৈ আৰু ভিডিঅ' তোমালোকৰ কাৰণে বনাম আৰু চোৱা কেইটামান কুৱেশ্যন আছে এই কুৱেশ্যনটো থাকক তোমালোকে নিজে এতিয়া ক'বলৈ চেষ্টা কৰা কি আছে দেয়াৰ আৰ 12 মান্থ ডেছ এ ইয়াৰ মানে এক বছৰত কিমান মাহ থাকে এইটো তোমালোকে মোক কমেণ্টৰ জৰিয়তে জনোৱা
জনাব পাৰিলে জনাবা 1 বছৰৰ ভিতৰত 12 মাহ ইয়াত আনসাৰটো কি হ'ব অফ হ'ব নে অন হ'ব নে ইন হ'ব নে এট হ'ব ইয়াত নিশ্চয় 1 বছৰৰ ভিতৰত পৰিছে কাৰণে ইন হ'ব এতিয়া চোৱা তোমালোকে তোমালোকক 30টা এমসিকিউ দিছো এই 30টা এমসিকিউ তোমালোকে চাবা আৰু বহিত নোট কৰি লবা যদি এমসিকিউ এই প্ৰিপজিশন খিনি তোমালোকৰ ভাল লাগিছে মোক শেয়াৰ কৰি কমেন্টৰ জৰিয়তে মোক জনাবা আৰু তোমালোকে শেয়াৰ কৰিবা আৰু লাইক কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা এমসিকিউ আৰু আছে মানে প্ৰিপজিশনৰ যেটি এমসিকিউ বনাইছো এনেকুৱা এমসিকিউ মানে প্ৰিপজিশন আজিকালি এমসিকিউ আহে সেই কাৰণে প্ৰিপজিশন কিনি আৰু আছে মই নেক্সট ক্লাছত আৰু মই তোমালোকক প্ৰিপজিশন দিম এতিয়া এইখিনিতে মই 30টা এমসিকিউ দিছো তোমালোকে বহিত নোট কৰি লবা কাৰণ নোট কৰি ললে তোমালোকৰ এটো সহায় হ'ব যে আগলৈ তোমালোকে বহিত চাইহে পঢ়িব পাৰিবা নহলে এই ভিডিও বাৰে বাৰে চাই থকা সময় নষ্ট হ'ব তোমালোকে বহিত নোট কৰি লবা আৰু মোক কমেন্টৰ জৰিয়তে জনাবা তোমালোকে কেনেকুৱা সহায় হৈছে নে নাই আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ এইখিনিতে মই ভিডিওটো শেষ কৰিছো থ্যাংক ইউ